এয়া হ'ল বিজনী টাউনৰ অন্তৰ্গত এয়া বিজনী সাপ্তাহিক বজাৰ। কেৱল সাপ্তাহিক বজাৰে নহয়, ইয়াত প্ৰতিদিন দৈনিক বজাৰো হয়। কিন্তু মানে আমি নিতৌ এটা কমপ্লেইন আমি টাউন কমিটি হওক বা যিজন বজাৰ যাৰ আওতাত আছে এই বজাৰ কমিটিক আমি অনুৰোধ জনাইছোঁ, খাজনাৱালাক অনুৰোধ জনাইছোঁ যে আপোনালোকে অন্তত পৰিষ্কাৰ পৰিচ্ছন্নৰ এটা ব্যৱস্থা কৰক। এয়া যি সময়ত চাওক, এইফালে আপোনালোকে ফুটেজ চাইছে, কিমান দুৰ্গন্ধ কদৰ্যময় পৰিৱেশ, ইয়াত থাকিব নোৱাৰি। ইয়াত বেপাৰী বা যিসকল কৃষকে এই শাক চব্জি লৈ আহে, সিহঁতে ইয়াৰ পৰা যায়হে না মানে বেমাৰত ভুগিবলগীয়া হয়। যি সময়ত ভাৰত চৰকাৰে ভাৰতবৰ্ষত স্বচ্ছ ভাৰত অভিযানৰ এক পূৰ্ণাংগ ৰূপ পাইছে, সেয়া হ'ল আমাৰ বিজনীত তাৰ ফোপোলা স্বৰূপ। চাওক, আমি কেইবাবাৰো অনুৰোধ জনাইছোঁ যে নহয়, অন্তত আমাৰ কৃষকসকলৰ কাৰণে বজাৰৰ এটা সুব্যৱস্থা কৰক। একমাত্ৰ ৰাস্তা, সেই ৰাস্তাৰ ওপৰত বজাৰ, কিন্তু নিয়ম মাফিক প্ৰতিদিন সিহঁতে কিন্তু প্ৰতিদিন খাজনা পাতিত লোৱাত তন্ত্ৰণা, একদম সঠিকভাৱে খাজনা লৈ আছে, অথচ আমাৰ কৃষকৰ কোনো গুৰুত্ব দিয়া নাই। ইয়াত বহুত দুৰ্গন্ধ, মানে থাকিব পৰা নাযায়। আৰু কিমান দিনৰ পৰা এই অসুবিধা? ইয়াত মোটামুটি 2-3 বছৰ ধৰি এনেকুৱা অৱস্থা হৈ আছে। বজাৰ কমিটিক জনাইছিল আপোনালোকে? জনাইছিলোঁ, আগতে জনাইছিলোঁ, আৰু পিছত খাজনা লগত জনাই দিয়া হৈছিল একবাৰ যে খাজনা আমি নিদিওঁ, কিন্তু সিহঁতেও কয় যে নহয় আমিতো নাজানো, এইটো টাউন কমিটিহে জানে। এনেকুৱা বজাৰ কমিটি, টাউন কমিটি, বজাৰ কমিটি, এই অৱস্থা হয়। আমি হৈছোঁ বেমাৰৰ সন্মুখীন হৈছোঁ। ইয়াত বজাৰত বহুত লেতেৰা চলি আছে, মানুহে বজাৰত আহিব নোৱাৰে, মেইন ৰোডৰ ৰাস্তাত হৈ আছে বজাৰ, ইমান লেতেৰা কাৰণে মাৰ্কেটত সেইফালে যাব পৰা নাই, মানুহ বেমাৰ আজাৰ বহুত হৈ আছে, বহুত দুৰ্গন্ধ ওলাই আছে, বহুত দিগদাৰ আমাৰ। আৰু কি টাউন কমিটিত জনোৱাৰ পিছত টাউন কমিটিয়ে কয় এইটো আমি নাজানো, বজাৰ খাজনালাই কৈছে আমি নাজানো। ওচৰত স্কুলো আছে, ছাত্ৰবিলাকৰ দিগদাৰ হয়, আমাৰ পাব্লিকৰ দিগদাৰ হয়, গৃহস্থৰ দিগদাৰ হয়, গন্ধৰ কাৰণে থাকিব নোৱাৰি। অঁ নিশ্চয় দুৰ্গন্ধ, মানে দুৰ্গন্ধ, বহুত দুৰ্গন্ধ। 2-3 বছৰ হৈ গ'ল। হয়, নাই, কোনো কিছু গুৰুত্ব নাই। দৈনিক বজাৰৰ খাজনালৈ ইহঁতে কৈছে আমি কি কৰিম, টাউন কমিটিক কওক। সাপ্তাহিক বজাৰৰ টাউন কমিটি হেৰিয়ে কৈছে, খাজনালৈ কৈছে, কয় টাউন। ইয়াৰ বাবে দোষী মই এইখিনিয়ে ক'ব বিচাৰোঁ যে ইয়াৰ বাবে দোষী হ'ল আমাৰ মানে বিজনী টাউন কমিটি, বা যি সময়ত আমি এই চৰকাৰকে ক'ব পাৰোঁ, কাৰণ যি সময়ত এই চৰকাৰে ঢাক ঢোল বজাই আছে যে স্বচ্ছ ভাৰত, স্বচ্ছতা, পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ঢোকঢাল বজাই আছে, কিন্তু আমাৰ বিজনীত কিন্তু এনেকুৱা দেখা নাই। আজি চাওক পৰিৱেশ কিমান কদৰ্যময়, কিমান গন্ধ, ইয়াত থাকিব নোৱাৰা অৱস্থা হৈ গৈছোঁ। তো গতিকে আমি ক'ব বিচাৰিছোঁ আজি আপোনালোকৰ জৰিয়তে যে যদি আমাৰ এই পৰিৱেশৰ পৰা আমাক যদি পৰিত্ৰাণ নিদিয়ে বা এই গন্ধ কদৰ্যময় এই পৰিৱেশ যদি দূৰ নকৰে, আমি অনাগত দিনত অহা সপ্তাহৰ পৰা আমি সাপ্তাহিক বজাৰত কোনো খাজনা পাতি নিদিওঁ। আমি কেৱল খাজনা পাতি নহয়, সাপ্তাহিক দৈনিক বজাৰৰ যিটো ব্যৱস্থা আছে, আমি দৈনিক বজাৰত আমি খাজনা পাতি নিদিওঁ। আজি আমি সকলো কৃষক, আৰু ইয়াতে কেৱল কৃষক নহয়, ইয়াতে আমাৰ বেপাৰী যিসকল বেপাৰী আহিছে, বেপাৰীসকলকো আমি তেখেতসকলেও কৈছে যে আমি খাজনা পাতি নিদিওঁ। আজিৰ জৰিয়তে আপোনালোকক এই কথাই ক'ব বিচাৰিছোঁ, আপোনালোকৰ চেনেলত যদি এই কথাই ক'ব বিচাৰিছোঁ যে যদি বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা নলয়, আমি হয়তো অনাগত সময়ত আমি যি সিদ্ধান্ত লৈছোঁ সেয়া অটল থাকিব।